নমস্কাৰ চাবিদাৰসকল। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে বিশেষ সুখবৰ, যাৰ ফলত তেওঁলোকে ডাবল উপহাৰ পাবলৈ গৈ আছে। হয় চাবিদাৰসকল, এই ক্ষেত্ৰত চৰকাৰৰ বিশেষ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে আশাৰে বাট চাই থকা মৰগীয়া বানচৰ লগতে PLB বনাছ আৰু আন আন বনাছসমূহ লাভ কৰিব। আৰু এই সংক্ৰান্তে লৈ এয়া কনফেডাৰেশ্যন অফ চেণ্ট্ৰেল অফ এমপ্লয়িজ ৱাৰ্কাৰ্ছৰ ফালৰ পৰা মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীক তেখেতসকলৰ ফালৰ পৰা লিখিতভাৱে জনায় যে আপোনাৰ ইমান দিন পাৰ হৈ গ'ল সন্মুখত দুৰ্গা পূজা, তথাপিও কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া মৰগীয়া বনাছ আৰু এৰিয়াৰৰ টকা লগতে আন আন বনাছসমূহ মোকলাই দিয়া নহ'ল। আৰু যাৰ ফলত এক বিশেষ শেহতীয়া খবৰ সেয়া হ'ল অহা 3 অক্টোবৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ স্পেচিয়েল কেবিনেট বৈঠক আছে আৰু এই কেবিনেট বৈঠকতে মিটিঙতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া মৰগীয়া বনাছ মোকলাই দিয়াৰ সিদ্ধান্ত লোৱাৰ লগতে PLB বনাছ আৰু এডক বনাছ কৰ্মচাৰী পেঞ্চনাৰসকলে লাভ কৰিব, আনহাতে তেওঁলোকে পাবলগীয়া 3 মাহৰ এৰিয়াৰ লাভ কৰিব। আৰু সেয়েহে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত অহাকালি 3 অক্টোবৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ কেবিনেট বৈঠক আছে আৰু এই বৈঠকতে আপোনালোকৰ দিয়াৰ আপোনালোকৰ 3 মাহৰ এৰিয়াৰ আনহাতে আন আন বনাছসমূহ লাভ কৰাৰ কথা। আৰু খবৰটো লাভ কৰাত আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া জাননী সকলোতকৈ আগতে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ। জয় অসম।